খবৰ লৈছো 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ এটা ডাঙৰ মন্তব্য কৰিছে যিসকলে জনজাতিকৰণ বিচাৰি আন্দোলন কৰিছে তেওঁলোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে আৰু কৈছে যে আজিলৈকে আন্দোলন কৰি একোৱে সমস্যা দূৰ হোৱা নাই ৰাইজে আন্দোলন কৰিব পাৰে আন্দোলন কৰাত কোনো বাধা নাই গণতান্ত্ৰিকভাৱে আন্দোলন সকলোৱে কৰিব পাৰিব তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ হয় কিন্তু আন্দোলন কৰিলে সমস্যাৰ সমাধান নহয় সমস্যাৰ সমাধান হ'ব আলোচনাৰ মৰ্মেহে গতিকে সকলোৱে আলোচনাহে কৰিব লাগে আন্দোলনক বাদ দি আৰু সমান্তৰালভাৱে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ গণক লৈ চলা যি আন্দোলন আছিল সেই আন্দোলনত বহু লোক আহত হৈছিল আৰক্ষীৰ আক্ৰমণত এই আৰক্ষীগৰাকীৰ সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আন্দোলন কৰি আজিলৈকে কোনো দল সংগঠন সফল হোৱা নাই আন্দোলন কৰিলে সমস্যাও সমাধান নহয় দল সংগঠনৰো সফল নহয় কোনোবাই আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো আন্দোলন যদি কোনোবাই কৰে তেনেহলে বাধা দিব নোৱাৰি ইয়াত কাৰণ গণতান্ত্ৰিক অধিকাৰ হয় গণতান্ত্ৰিক দেশত আন্দোলন সকলোৱে কৰিব পাৰিব আন্দোলন কৰাত কোনেও বাধা দিব নোৱাৰে কিন্তু আন্দোলন কৰিলে সমস্যা দূৰ নহয় আন্দোলন কৰিলে দল সংগঠন সফল হ'ব নোৱাৰে কিন্তু অসমত আজি পৰ্যন্ত আন্দোলন কৰি যিমান হৈছে সকলোবোৰ নিগেটিভ হৈছে গতিকে অসমত কোনো এটা আন্দোলনৰ আজি পৰ্যন্ত পজিটিভ ফলাফল দেখা পোৱা নাই আন্দোলনৰ কাৰণে কেৱল মাত্ৰ ক্ষতি হয় গোলকগঞ্জত আক্ৰাসুৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত আজি দাখিল হৈছে প্ৰতিবেদন ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে যে আজি এই সন্দৰ্ভত প্ৰতিবেদন দাখিল হৈছে কাইলৈৰ ভিতৰত দোষীৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকল এই সন্দৰ্ভত বা এই বিষয়টো দোষী তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব কাইলৈৰ ভিতৰত 10 ছেপ্টেম্বৰত গোলকগঞ্জত আক্ৰাসুৰ প্ৰতিবাদত লাঠিচাৰ্জ কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষীৰ লাঠিচাৰ্জত আহত হৈছিল প্ৰায় 100 প্ৰতিবাদকাৰী পুৰুষ মহিলা জনজাতিকৰণৰ প্ৰতিবাদত ওলাই আহিছিল এইসকল লোক আৰু তাৰ পিছতে গোলকগঞ্জ থানাৰ ওসি দেৱজিৎ কলিতাক নিলম্বন কৰিছিল গৃহ বিভাগে তাৎক্ষণিকভাৱে নিলম্বন কৰিছিল গৃহ বিভাগৰ তৰফৰ পৰা গৌৰীপুৰ থানাৰ ওসি চিৰঞ্জীৱ লাহনকো ৰিজাৰ্ভ ক্লোজ কৰিছিল গৃহ বিভাগৰ তৰফৰ পৰা আৰু এই সিদ্ধান্তক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আজি তদন্ত প্ৰতিবেদন দাখিল কৰা হৈছে আক্ৰাসুৰ প্ৰতিবাদত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল প্ৰতিবাদকাৰীৰ ওপৰত আৰু এই প্ৰতিবাদত বহু পুৰুষ মহিলা আহত হৈছিল এই ঘটনা সন্দৰ্ভত আজি প্ৰতিবেদন দাখিল কৰা হৈছে আৰু কাইলৈৰ ভিতৰতে সকলো ব্যৱস্থা লোৱা হ'ব কাইলৈৰ ভিতৰতে একশ্যন লোৱা হ'ব আৰু এই ঘটনাত যিসকল লোক জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে বা এই ঘটনাত যিসকল লোক দোষী হয় তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব গৃহ বিভাগৰ তৰফৰ পৰা যেটো ইতিমধ্যে দুগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ওসিক নিলম্বন কৰা হৈছে দেৱজিৎ কলিতাক নিলম্বন কৰা হৈছে আৰু গৌৰীপুৰ থানাৰ ওসি চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্লোজ কৰিছে এই দুগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে যিদৰে গৃহ বিভাগে একশ্যন লৈছে তদন্ত প্ৰতিবেদনৰ পিছত যি এই ঘটনাৰ প্ৰকৃততে দোষী ওলাব প্ৰত্যেকগৰাকী দোষীৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যেটো ৰাজ্যজুৰি চৰ্চা চলিছে ৰাজ্যজুৰি জনজাতিকৰণৰ মৰ্যাদা বিচাৰি ওলাই আহিছে সকলো আৰু এফালে আক্ৰাসুৱে পৃথক কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বতেও মন্তব্য কৰিছিল যে জনজাতিকৰণৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু জনজাতিকৰণ প্ৰদানৰ বাবে মৰ্যাদা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভাগীয় মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকতো মিলিত হৈছে আৰু এই বৈঠকৰ পিছতে শেহতীয়াকৈ এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু অৱশেষত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে যে আগবাঢ়িছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বেও ইংগিত দিছিল কিন্তু জনজাতিকৰণ প্ৰদান কৰিবলৈ যাওঁতে বহু দিশ চালিজাৰি চোৱা হ'ব সকলো দিশ চালিজাৰি চাই সাৱধানেৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতেও ডাঙৰ মন্তব্য কৰিছিল আৰু আজিৰ দিনটোত আন এটা ডাঙৰ মন্তব্য কৰিছে যে আন্দোলন কৰিলে সমস্যাৰ সমাধান নহয় আজিলৈকে আন্দোলন কৰি কোনো দল সংগঠন সফল হ'ব পৰা নাই আন্দোলন কৰি কেৱল মাত্ৰ সমাজত বা ৰাজ্যত নিগেটিভ এটা প্ৰভাৱে পৰে নেতিবাচক প্ৰভাৱ পৰে আন্দোলনৰ বাবে ক্ষতি হয় আন্দোলনৰ বাবে আহত হয় বা আন্দোলনৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হয় গতিকে আন্দোলন কৰিলে সমস্যাৰ সমাধান নহয় প্ৰতিটো উগ্ৰপন্থী সংগঠন পৰ্যন্ত কেৱল মাত্ৰ আলোচনা মৰ্মেহে
সমস্যা সমাধান কৰিব পৰা যায় বা আলোচনাৰ মাজেৰেহে এইসমূহ কথা বতৰা পাতিব পৰা যায় গতিকে সকলোৱে আলোচনালৈ আহিব লাগে আন্দোলন নহয় কিন্তু যিসকলে আন্দোলন কৰিছে তেওঁলোকক ৰাজ্য চৰকাৰে বাধা নিদিয়ে মুখ্যমন্ত্ৰীয়ে বাধা নিদিয়ে আন্দোলন যেহেতু গণতান্ত্ৰিক দেশৰ নাগৰিকে আন্দোলন কৰিব পাৰিব আন্দোলন কৰিবলৈ প্ৰতিবাদ কৰিবলৈ গণতান্ত্ৰিক অধিকাৰ আছে গতিকে সেইমতে তেওঁলোকে নিজৰ বাক স্বাধীনতা আছে গতিকে আন্দোলন কৰিবলৈ তেওঁলোক ওলাই আহিছে আন্দোলন কৰাত আপত্তি নাই কিন্তু আন্দোলন কৰি কোনো যে সফল হ'ব পৰা নাই তাৰ সন্দৰ্ভটো সেই সন্দৰ্ভটো উদাহৰণ দাঙি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সকলোকে আলোচনাত বহিবলৈহে এক প্ৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে আক্ৰাচুক গোলকগঞ্জত আক্ৰাচুৰ প্ৰতিবাদৰ সময়ত যি ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে এই ঘটনাত প্ৰকৃততে যি দুখী হয় কাইলৈৰ ভিতৰত একশ্যন লোৱা হ'ব কাইলৈৰ ভিতৰত ব্যৱস্থা লোৱা হ'ব যিগৰাকী আৰক্ষী দুগৰাকীকৈ আৰক্ষী জোৱানৰ বিৰুদ্ধে যিটো ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিলম্বন কৰা হৈছে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে দুগৰাকী OC গতিকে এনে অৱস্থাত আজিৰ দিনটোত যিহেতু তদন্ত প্ৰতিবেদন দাখিল কৰা হৈছে তদন্ত প্ৰতিবেদনৰ অন্তত কাইলৈ বিচাৰি উলিওৱা হ'ব প্ৰকৃত দোষীক আৰু সেই দোষীক কাইলৈৰ ভিতৰতে একশ্যনো লোৱা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো আন্দোলন হয় যিমান ৰিজাল্ট হৈছে সব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো এটো গণতান্ত্ৰিক দেশ হয় আন্দোলন সবে কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলো
আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰোঁ এইটো গণতান্ত্ৰিক দেশ হয় আন্দোলন চবেই কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰোঁ এইটো গণতান্ত্ৰিক দেশ হয় আন্দোলন চবেই কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰোঁ এইটো গণতান্ত্ৰিক দেশ হয় আন্দোলন চবেই কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই আজি ৰিপৰ্ট দিছে কালি আমি একশ্যন ল'ম যি ল'ব লাগে আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰোঁ এইটো গণতান্ত্ৰিক দেশ হয় আন্দোলন চবেই কৰিব পাৰে কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ আন্দোলন